আজি পালেং পুৰি বনাইছিলোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ ৰেচিপিটো। এয়া মই ভালদৰে পালেং পাতখিনি কুটি পেলাই ধুই লৈছোঁ আৰু লগতে দিছোঁ নহৰু আৰু আদা ভালদৰে মিক্সিত পিচি লৈছোঁ। তাৰপিছত এয়া আটা লৈছোঁ, আটাখিনিত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ভালদৰে মিহলাই লৈছোঁ। মিহলাই লৈ ইয়াতে মই পিচি থোৱা পালেং পাত আৰু আদা নহৰুখিনি দি দিম, লগতে অকণমান ৰিফাইন তেল লৈছোঁ। তেতিয়া খাবলৈ খুব কোমল হৈ থাকে। এতিয়া গোটেইখিনি ভালদৰে মই মঠি ল'ম। আটাখিনি যিমান মঠিব তিমান ভাল হয়। ভালদৰে আটাখিনি মই মঠি লৈছোঁ। অলপ সময়ৰ বাবে ঢাকি থৈ দিব। তাৰপাছতে মই এয়া লাডুকেইটা বনাই লৈছোঁ জোখ অনুপাতে। মই যিহেতু ঘৰত খাবৰ কাৰণে পুৰি বনাইছোঁ, অকণমান লাডুকেইটা ডাঙৰে কৰিছোঁ। এয়া মই লাডুকেইটা বনাই হৈ গ'ল। তাৰপাছতে মই এইখিনি টাইলছতে বেলোঁ। আপোনালোকে বেলনাটো বেলিব পাৰে। মই টাইলছতে বেলি ভাল পাওঁ, সেইকাৰণে মই টাইলছতে বেলোঁ। এয়া মই অকণমান আটা লগাই লৈছোঁ। ভালদৰে পুৰিকেইখন বেলি লৈছোঁ। গোটেইকেইখন একেবাৰে বেলি লোৱা নাই, অলপ কমকৈ গোটেইখিনি একেলগে খোৱা নহয় যেতিয়া, সেইকাৰণে কেইখনমান বেলি লৈ পুৰি লওঁ। তাৰপিছতহে এয়া দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো। এয়া মই কেৰাহীত তেল গৰম হৈ আছিলে, ইয়াতে পুৰিকেইখন দিলোঁ। দিয়ে চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। কালাৰটোও খুব ধুনীয়া এটা কালাৰ হয়। ইয়াত মই একো কালাৰ মিক্স কৰা নাই, ফুড কালাৰ মিক্স কৰা নাই। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি ফুলি আহিছে পুৰিকেইখন, নহয়নে? দেখিয়ে খাওঁ খাওঁ লাগিছে। চাওকচোন।